ফ'ৰ্থ এণ্ড ফিফথত ইণ্ডিয়াৰ এটা হিষ্টৰিক টুৰৰ কাৰণে আহি আছে ৰাছিয়ান ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। আৰু মই কোৱাৰ কোনো প্ৰয়োজন নাই, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ যি এক ঐতিহাসিক ভিজিট, তাৰ কাৰণে আটাইতকৈ দুখী প্ৰাণীটোৱে হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। 2021ৰ পৰাই আমেৰিকাই ভাৰতবৰ্ষৰ ওপৰত প্ৰেছাৰ দি আছে। যেতিয়া ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধ ষ্টাৰ্ট হ'ল, ৰাছিয়াৰ লগত কোনো ধৰণৰ ট্ৰেড ডিল নকৰিবৰ কাৰণে বা ৰাছিয়াৰ পৰা ক্ৰুড অইল নিকিনিবৰ কাৰণে। আৰু সেইকাৰণে ভাৰতবৰ্ষ আণ্ডাৰ প্ৰেছাৰত আহি এটা সময়ত বাধ্য হৈছিলে যে ৰাছিয়াৰ পৰা ক্ৰুড অইল নিকিনিবৰ কাৰণে বাধ্য হৈছিলে। ৰাছিয়াৰ আৰু ভাৰতবৰ্ষৰ যি সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আৰু যি এই কৰ্ডিয়েল ভিজিট, প্ৰত্যেক বছৰে আইদাৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ইণ্ডিয়ালৈ আহে অৰ ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ ৰাছিয়ালৈ যায়। আৰু এই যিটো চিষ্টেম, সেই চিষ্টেমটো 2000ৰ পৰা ৰান হৈ আছে। কিন্তু 2022 যেতিয়া ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হ'ল, 22 এণ্ড 23 দুই বছৰ এই ভিজিট হোৱা নাছিলে। কিন্তু আল্টিমেটলি ইণ্ডিয়াই বুজিলে যে ভাৰতবৰ্ষৰ প্ৰকৃত বন্ধু ৰাছিয়া, ইটছ নট ইউ এছ এ যেতিয়া ভাৰতবৰ্ষক লাগে সেইখিনি সময়তে ভাৰতবৰ্ষক এৰি তেওঁলোকে পলাই যায়। ফৰ এক্সাম্পল ৰিচেণ্টলি যিটো ইণ্ডিয়া পাকিস্তানৰ যুদ্ধ, সেইখিনি সময়ত আমি দেখিলো ইউ এছৰ ৰোলটো কি আছিলে। গতিকে ইণ্ডিয়াই সেই কথাটো উপলব্ধি কৰি 2024ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গৈছিলে ৰাছিয়া ভ্ৰমণলৈ। আৰু এইবাৰ যিটো 2025, সেইকাৰণে ভ্লাডিমিৰ পুটিন আহিছে ভাৰতবৰ্ষ ভ্ৰমণৰ কাৰণে। ইউ এছ এ বহু দিনৰ পৰা চেষ্টা কৰি আছে ভাৰতবৰ্ষক বুজাই বঢ়াই তেওঁলোকৰ যিটো F-35 এয়াৰজেট ফাইটাৰ এয়াৰক্ৰাফ্ট কিনিবৰ কাৰণে। কিন্তু ভাৰতবৰ্ষই ইণ্টাৰেষ্ট শ্ব' কৰি আছে সুখoi 57, যিটো ৰাছিয়ান ডেভেলপড ফিফ্থ জেনেৰেশ্যন এয়াৰক্ৰাফ্ট, সেয়া কিনিবৰ কাৰণে ৰাছিয়াৰ লগত ডিল কৰাৰ এটা পূৰ্ণ সম্ভাৱনা আছে। আৰু ৰাছিয়া আৰু ভাৰতবৰ্ষৰ যিবিলাক ডিফেন্স পেক্ট হয়, ডিফেন্স ডিল হয়, তাতে আটাইতকৈ বেনিফিটেড হয় ভাৰতবৰ্ষ। কাৰণ ৰাছিয়াই ভাৰতবৰ্ষক টেকনলজি ট্ৰেন্সফাৰ কৰে। এই টেকনলজি ট্ৰেন্সফাৰ যিটো কনচেপ্ট, সেই কনচেপ্টটো মই আপোনালোকক চমুকৈ বুজাই দিছো। ফৰ এক্সাম্পল, ভাৰতবৰ্ষই আমেৰিকাৰ পৰা এটা ড্ৰোন চিষ্টেম এটা কিনিছিলে ৰিচেণ্টলি। সেইটো হৈছে P8I, যিটো ড্ৰোন চিষ্টেম, সেই P8I ড্ৰোন চিষ্টেম কিনিছিলে। কিন্তু আমেৰিকাই P8I ড্ৰোনত তাতে যদি কিবা চেঞ্জ কৰিব লাগে, টেকনলজিকেলি চেঞ্জ কৰিব লাগে, নতুন যদি ৰাডাৰ কিবা ইনোভেটিভ ৰাডাৰ যদি তাতে ইন্ট্ৰডিউচ কৰিব লাগে, বা মিৰৰ ইমেজিং চিষ্টেম যদি আমি তাতে ইন্ট্ৰডিউচ কৰিব লাগে, সেই বস্তুখিনি কিন্তু আমাক শিকাই নিদিয়ে। আমি যদি কিবা তেনেকুৱা ধৰণৰ চেঞ্জ কৰিব লাগে, আমি এগেইন আমেৰিকাৰ ওপৰত ডিপেণ্ডেণ্ট। ঠিক তেনেদৰে 2019ত আপোনালোকে চাব পাৰে, ইন দ্য ইয়াৰ 2019 ইণ্ডিয়া টেক্স ডেলিভাৰী অফ 11 C-17 গ্লোব মাষ্টাৰ যিটো টেকনলজি যিটো লৈছিলে, ব্লেক বক্স টেকনলজি, সেই টেকনলজিটো আমি ভাৰতবৰ্ষই কোনো ধৰণৰ চেঞ্জেছ আনিব নোৱাৰো। তেওঁলোকে আমাক শিকাই নিদিয়ে, অৰ্থাৎ তেওঁলোকে আমাক টেকনলজি ট্ৰান্সফাৰ নকৰে। আৰু এই ছেম যিটো বস্তু নট অনলি উইথ ইউ এছ, আমি কিনিছিলো কি মিৰেজ 2000 যিটো এয়াৰক্ৰাফ্ট কিনিছিলো, সেই এয়াৰক্ৰাফ্টটো ক'ৰ পৰা কিনা হৈছিলে? ফ্ৰান্সৰ পৰা কিনা হৈছিলে। এই ফ্ৰান্সেও কিন্তু আমাক কেতিয়াও টেকনলজিটো নিশিকালে। ঠিক তেনেদৰে আমাৰ ৰাফেল যিটো আছে, ৰিচেণ্টলি কিনিছো, দামটো বহুত বেছি নহয়, 700-800 crores। কিন্তু টেকনলজি শিকাবৰ কাৰণে যিখন আমেৰিকা বা যিবিলাক ইউৰোপীয় কাণ্ট্ৰি আছে, ফৰ এক্সাম্পল ফ্ৰান্স, টেকনলজি ট্ৰেন্সফাৰৰ কাৰণে তেওঁলোকে আমাক হিউজ এমাউণ্ট এটা ডিমাণ্ড কৰে। ফৰ এক্সাম্পল মিৰেজ 2000 যদি আমি যিটো টেকনলজি, সেইটো শিকিবৰ কাৰণে প্ৰথমতে ফ্ৰান্সে আমাৰ পৰা ডিমাণ্ড কৰিছিলে 15,000 crore। কেন ইউ ইমাজিন? আৰু এট লাষ্ট 9,700 CR, ইমান ক্ৰৰত এই মিৰেজ 2000ৰ যিটো টেকনলজি, সেই টেকনলজিটো ফ্ৰান্সে ভাৰতবৰ্ষক শিকাইছিলে। চ' টেকনলজি ট্ৰান্সফাৰটো কিমান এটা ইম্পৰ্টেণ্ট বস্তু আপোনালোকে বুজি পালে। কিন্তু ৰাছিয়াৰ ক্ষেত্ৰত আমাৰ যিটো কৰ্ডিয়েল ৰিলেশ্যনশ্বিপ, ফ্ৰেণ্ডলি ৰিলেশ্যনশ্বিপ, সেইটো তেনেকুৱা নাই। ৰাছিয়াই আমাক টেকনলজি ট্ৰান্সফাৰ কৰে বা টেকনলজি শিকাই দিয়ে। ঠিক তেনেদৰে আমি এইবাৰো এক্সপেক্ট কৰিছো, যদিহে S-57 এয়াৰক্ৰাফ্ট কিনা হয়, তেতিয়াহ'লে টেকনলজি শিফ্ট আমাৰ ভাৰতবৰ্ষৰ ওপৰত হ'ব। ফৰ এক্সাম্পল ব্ৰাহ্মছ আমি দেখিবলৈ পাইছে, বা ভাৰতবৰ্ষত উত্তৰ প্ৰদেশত ব্ৰাহ্মছ যিটো মিছাইল, ব্ৰহ্মপুত্ৰ এণ্ড মাস্কোৱা ৰিভাৰৰ পৰা যিটো ব্ৰাহ্মছ মিছাইল চিষ্টেম হৈছে, সেই মিছাইল আমি ইয়াতে বনাই আছো, ৰাছিয়াই আমাক শিকাই দিছে। ৰাতিটো আমাৰ এনেকুৱা হৈছে যে অপাৰেশ্যনেল সিন্দুৰৰ ক্ষেত্ৰত আমি আয়ে দিন যদি বিচাৰো, আমাৰ কিবা ভুলতে ইণ্ডিয়াৰ পৰা গৈ পেলাই মিছাইল 150 কিলোমিটাৰ পাকিস্তানৰ ভিতৰত পৰিছে, এইটো এটা বেলেগ কথা। আৰু যিখন দেখাবলৈ পাইছে আমাৰ অভিনন্দন, যিয়ে MiG-21 চলাই পেলাই পাকিস্তানৰ যি F-16 এয়াৰক্ৰাফ্টক ধূলিসাৎ কৰিছিলে, সেই MiG-21ৰ যিটো টেকনলজি, সেই টেকনলজি ৰাছিয়াই আমাক শিকাই দিছে। সেইকাৰণে আমি বহুত নতুন নতুন কনচেপ্ট তাতে ইন্ট্ৰডিউচ কৰি পেলাই যথেষ্টখিনি আমাৰ লাভ হৈছে। আৰু ইয়াৰ পিছত যদি আমি চাবলৈ যাওঁ, আমাৰ ৰাছিয়া আৰু
ইণ্ডিয়াৰ যিটো নেক্সট ডিল হ'বলৈ গৈ আছে তাতে S-400ৰ যিটো ডিল, S-400 হৈছে এটা মিছাইল চিষ্টেম আৰু সেই মিছাইল চিষ্টেমৰ যিটো ডিল, সেই ডিলটো হোৱা 2017 এই ডিলটো সম্পন্ন হৈছে আৰু তাৰে 3টা বেটাৰী অলৰেডি ৰাছিয়া ভাৰতবৰ্ষক প্ৰভাইড কৰিছে আৰু 2টা বেটাৰী আমাক এতিয়া প্ৰভাইড কৰিবলৈ বাকী আছে। সেই সম্বন্ধত বা তাৰে টেকনলজি ট্ৰান্সফাৰ সম্বন্ধত এইবাৰ যিটো ৰাছিয়ান ৰাষ্ট্ৰপতি আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ মাজত যি কৰ্ডিয়েল মিটিং হ'ব তাতে ডেফিনেটলি এই গোটেই পইণ্টছবোৰ ডিছকাছ হ'ব। এতিয়া এই সম্বন্ধত ট্ৰাম্পে কি কৰিব পাৰে, 50% লাগানটো তেওঁ আমাৰ ওপৰত অলৰেডি লগাই দিছে। মে বি তেওঁৰ মাথা গৰম হৈ পেলাই আৰু আমাৰ যিটো টেৰিফ ৰেটছ, ইণ্ডিয়াৰ ওপৰত টেৰিফ ৰেটছটো বঢ়াই দিব। কিন্তু ভাৰতবৰ্ষ এনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনক মাতি অনা নাই, বিকজ NSA আমাৰ নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ অজিত ডোভালে কিছুদিন আগতে ৰাছিয়ালৈ গৈছিলে, এই গোটেই সম্বন্ধে ডিছকাছ কৰিছে আৰু ইয়াৰ কিছুদিন আগতে ভাৰতবৰ্ষৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ S জয়শংকৰে নৱেম্বৰ 18ত ৰাছিয়ালৈ গৈ ৰাছিয়ান ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনক ইনভাইট কৰি থৈ আহিছে। ডেফিনেটলি তাতে যিসমূহ কথা ডিছকাছ হৈছে, যিসমূহ পইণ্টৰ ওপৰত ডিছকাছ কৰা হৈছে ডিল হ'ব, এই গোটেইখিনি কথা 4th and 5th যিখন মিটিং আছে তাতে প্ৰকাশ হ'ব। ৰাছিয়া ভাৰতবৰ্ষৰ সদায় ভাল বন্ধু আৰু এই ৰিলেশ্যনশ্বিপ ভাৰতবৰ্ষে কেনেকে কণ্টিনিউ কৰিব লাগে জানে আৰু 4th 5th হ'বলগীয়া এই যি ডিলসমূহ আছে সেই সম্বন্ধে যেতিয়া প্ৰকাশ পায় তাৰপিছত আমি আহিবলগীয়া ভিডিঅ'ত ডিছকাছ কৰিম। ধন্যবাদ। জয় অসম, জয় হিন্দ।